হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া মই এখন মেলালৈ আহিছোঁ। আমাৰ ঘৰৰ ওচৰতে হৈ আছে মেলাখন। আৰু এয়া মায়ে বেছি ডাঙৰ নহয় বাৰু, এনে 2-3খনমান দোকান আহিছে, তাকে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। 2-3খনমানে দোকান আছে, এখন বাচনৰ দোকান দেখা পালোঁ আৰু এইবোৰ জুৱেলাৰী, অসমীয়া গহনা। তাকে অকণমান ঘূৰি পকি চালোঁ আৰু কি আহিছে মেলাখনত। আৰু এইবিলাক সৰু ল'ৰা ছোৱালীবোৰ এই খেলনা বস্তু হয়। এয়া দাম বহুত, খুবেই দাম বস্তুবিলাকৰ, সৰু বস্তুবিলাকৰ বহুত দাম। একচুৱেলি মই বস্তু ল'ব যোৱা নাই, চাব গৈছিলোঁ কি কালেকশ্যন আছে। এইখিনি ধুনীয়া লাগিছে। ভাইটি আৰু মই আহিছিলোঁ বাৰু চাবৰ কাৰণে, কিনো আহিছে চাওঁ। এইফালে গুড় আছে, কিবা কাৰ্বি আংলঙৰ নে কিবা ক'ত বা কিবা এনেকৈ গুড় আনিছে আৰু। এইফালে আকৌ এখন জুৱেলাৰী মানে বহুত দোকান আহিছে আৰু ইয়াতে। তাৰপিছত কিছুমান খেলৰো দোকান আহিছে, জানেই আৰু আপোনালোকে। আৰু এইফালে চাওকচোন, সৰু ছোৱালীৰ কি ধুনীয়া বস্তু এইবিলাক বজাব পৰা। আৰু এয়া ঘূৰিব কি চালে এইবিলাক খেলৰ দোকান এইবোৰ। আৰু এই চুকত আছে একদম আচলটো বেলেগ বস্তু নহয়, দিয়ক গাহৰি আৰু আপোনাৰ কি কয় এইটো, সাজপানী বুলি যে কয় সেইটো। আৰু এইফালে পাপৰৰ দোকান এখন আহিছে। আৰু এইফালে আছে আচাৰ, ধুনীয়াকৈ টেষ্ট কৰিলোঁ, ভালে লাগিলে বাৰু। কিবাকিবি আচাৰো আনিলোঁ ঘৰত খাবৰ কাৰণে, ধুনীয়া বনাইছিলে। আৰু এইফালে এযোৰ এখন চেণ্ডেল দোকান আহিছিলে, তাকে অকণমান চালোঁ ঘূৰি পকি। আৰু চাৰ্কাছো আছিলে বাৰু, আমি সেইফালে নগ'লোঁ। লাষ্টত স্পাইৰেল পটেটো এটা খাই ঘৰলৈ ঘূৰি আহিলোঁ। ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।